আকৌ এবাৰ যুদ্ধ হোক, অপশাসন শেষ হোক। ২০ বছৰে কি পালো নিজক এবাৰ সুধি চালো। সেয়ে বলা এইবাৰ নিজৰ বিবেকেৰে সিদ্ধান্ত লওঁ। আকৌ এবাৰ যুদ্ধ হোক, অপশাসন বুৰু শেষ হোক। কি ভাবি আমি কি দেখিলো, ৰাইজৰ চকুত আমি ধূলি পালো। সেয়ে এবাৰ বলা আমি জাহাজত উঠো, জাহাজত উঠি নতুন সপোন ৰচো। এজেপি নেতা আমাৰ জগদীশ ভূঞা, হদিয়াতে এবাৰ আমি বিধায়কৰ হওঁ, হদিয়াতে এবাৰ আমি বিধায়কৰ হওঁ। জিন্দাবাদ জিন্দাবাদ, এজেপি নেতা আমাৰ জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ, জগদীশ ভূঞা জিন্দাবাদ। এজেপি নেতা আমাৰ জিন্দাবাদ। সেই দলং কোনে আনিলে, হদিয়াৰ ৰাইজে ভালেকৈ জানে। সেই দলং কোনে আনিলে, হদিয়াৰ ৰাইজে ভালেকৈ জানে। জগদীশ ভূঞাই দিয়া সেই কথা আজি চোন বাস্তৱ দিলে যে দেখা। এইবাৰ হবে আমি জাহাজত উঠি, স্বজন্তুখনৰ ভেটা ভাঙিম। মূল্যবোধৰ সেই ৰাজনীতি জগদীশ ভূঞাৰ লগত আমি থিয় দিম, জগদীশ ভূঞাৰ লগত আমি থিয় দিম। জিন্দাবাদ জিন্দাবাদ, এজেপি নেতা আমাৰ জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ, জগদীশ ভূঞা জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ, এজেপি নেতা আমাৰ জিন্দাবাদ। জগদীশ ভূঞা জিন্দাবাদ। উন্নতিৰ বাট কোনে বোলাব, জাহাজৰ চিনে প্ৰগতি আনিব। বিধানসভা যি কোনে কপাব, জগদীশ ভূঞাক আমাক লাগিব। দুখীয়াৰ মুখত কোনে হাঁহি আনিব, জগদীশ ভূঞাক এইবাৰ আমাক লাগিব। লাগিবহে লাগিব আমাক লাগিব, জগদীশ ভূঞাক এইবাৰ আমাক লাগিব। জিন্দাবাদ জিন্দাবাদ, এজেপি নেতা আমাৰ জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ, জগদীশ ভূঞা জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ, এজেপি নেতা আমাৰ জিন্দাবাদ। জগদীশ ভূঞা জিন্দাবাদ।